প্ৰিয় দৰ্শক এটা গা কপাই যোৱা খবৰ এই মুহূৰ্তত দিব বিচাৰিছে যে ৰহাৰ এগৰাকী যুৱক বহিৰাজ্যত কৰ্ম কৰিবলৈ গৈ কাম কৰিবলৈ গৈ বৰ্তমান সময়ছোৱাত নিৰুদ্দেশ হৈ আছে। তাকো নিৰুদ্দেশ যদিও এটা এই ঘটনাৰ আঁৰত বহু ঘটনা সোমাই আছে। প্ৰিয় দৰ্শক ৰহাৰ এগৰাকী যুৱক বহিৰাজ্যত কৰ্মৰ সন্ধানত ওলাই গৈছিল আৰু সেই বহিৰাজ্যতে ঘটিল এক ভয়ংকৰ ঘটনা। এই মুহূৰ্তত আপোনাক সবিশেষ ঘটনাটোৰ বিষয়ে জনাম। তাৰ আগতে আপোনাক অনুৰোধ কৰিম যে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক যাতে এইগৰাকী যুৱকক সন্ধান কৰাত প্ৰত্যেকগৰাকী লোকৰ সহায় হয়। এই মুহূৰ্তত আমি জনাম সেই খবৰটো যে মা চাকি এগছ জ্বলাই দিয়া, মই আৰু নাবাচিম। বিশাখাপট্টনমত এইদৰেই মাতৃলৈ ফোন কৰিলে সেইগৰাকী পুত্ৰই, যিগৰাকী পুত্ৰ ইতিমধ্যে নিৰুদ্দেশ হৈছে। বহিৰাজ্যলৈ কৰ্মসূত্ৰে গৈ সন্ধানহীন হৈছে ৰহাৰ বগলীপাৰাৰ ধীৰু ডেকা নামৰ যুৱকজন। ঘটনা বিৱৰণী অনুসৰি যোৱা 30 জুন তাৰিখে ৰহাৰ বগলীপাৰৰ পৰা ধীৰু ডেকা সেই গাঁৱৰে জোনমণি পাটৰ নামৰ যুৱকজনৰ সৈতে বেংগালুৰু বুলি কৰ্মসূত্ৰে ওলাই গৈছিল। কিন্তু বিশাখাপট্টনমৰ এটা ষ্টেচনত নামিছিল ধীৰু আৰু সেই ষ্টেচনৰ পৰাই নিৰুদ্দেশ হৈছে ধীৰু আৰু শেষৰ ফোনটো মাকলৈ আহিছিল আৰু শেষবাৰৰ বাবে মাতৃলৈ ফোন কৰিছিল ধীৰুৱে আৰু মাতৃক কৈছিল যে মা এগছি চাকি জ্বলাই দিব আৰু মই নাবাচিম। আচৰিত যেন লগা, কিন্তু আচৰিত কথাটো হৈছে যে যিগৰাকী জোনমণিৰ লগত ধীৰু ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল, জোনমণি 3 দিন পূৰ্বে ঘৰ পালে, কিন্তু এতিয়ালৈ এবাৰো ধীৰুৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই। পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও বৰ্তমানলৈ কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ। আৰু এই মুহূৰ্তত আপোনাক মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। 30 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলোৰলৈ, বিশাখাপট্টনমৰ পৰা সেই তাৰ পৰা নাইকিয়া হৈ আছে। আজিলৈ কোনো যোগাযোগ নাই। গৈছে জোনমণি পাটৰ, আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জোনমণি পাটৰ বুলি কয়। সেই ল'ৰাটো আজি 3-4 দিন হ'ল ঘৰ পালেহি, কিন্তু ঘৰত এটা বাতৰিও দিয়া নাই, একোৱে কৰা নাই। আৰু কি কৈছে কি ধৰিছে সিহে জানে। ঘৰত কিন্তু খবৰটো দিব লাগিছিলে, কিন্তু আজিলৈ একোৱে কৰা নাই। থানাত যোগাযোগ কৰা হৈছে, যোগাযোগ কৰিছিলোঁ, কিন্তু সেই থানা সেই কোনো হেৰি নলয়, এজাহাৰখন নলয়। গৈছিলোঁ মই, কিন্তু থানা কোনো এজাহাৰ নলয়। এতিয়া আপোনালোকে ফোনৰ কোনো যোগাযোগ নাই? নাই, পোৱাই নাই, কোনো যোগাযোগে নাই। এই যে জোনমণিৰ লগত গৈছে, তেওঁক কিবা সোধা পোছা কৰোঁতে তেওঁ কি কয়? সোধা পোছা ঘৰত অহাই নাই। তেওঁ মানে বেলেগ বেলেগ ল'ৰাবিলাকে সুধিছে, কিন্তু এবাৰ কয় পাহাৰৰ ওপৰত উঠি থকা বুলি, এবাৰ কয় গাড়ী পে হেৰি কৰা বুলি, এবাৰ কয় বোলে চিকেট খাব যাওঁতে নাইকিয়া হ'ল বুলি। যিটো ষ্টেচনত পিছত ৰখিছিলে সেইটো ষ্টেচনত যি দৌৰিলে আৰু বিচাৰি নাপালোঁ সেনেকৈ কয়। কোনো মানে কথা এটা ভৰসা নাই। এইটো এটা কৈছে, সিটোক এটা কৈছে, সিটোক এটা কৈছে। ল'ৰাজনে যাওঁতে কি ফোনৰ যোগাযোগ হৈছিল নেকি? যাওঁতে এনে ফোনৰ যোগাযোগ কৰি গৈয়ে আছিলে। কি কৈছিলে একে লাষ্টত কৈছে বোলে মায়ে মোক চাকি এগছ জ্বলাই দিয়ে, চাকি গছ জ্বলাই মই নাবাচিম, এতিয়া মই জীয়াই নাথাকোঁ, মোক পালে বুলি কৈছে। তাৰপিছত সেনেকৈ কৈ গ'ল। তাৰপিছত আকৌ কৈছে কি মায়ে বোলে মোৰ বোলে এনেকুৱা তেনেকুৱা হৈছে। পিছত কৈছে মই বোলে হেৰি ল'ৰাটোক সুধিছোঁ কি হৈছে কৈছে কি মই যিটো ল'ৰাৰ লগত গৈছিলি তই সেই ল'ৰাটো হেৰি কৰ বোলো। কওঁতে কৈছে কি মই যিটো ল'ৰাৰ লগত আহিছোঁ, কৈছে মোক এটা কথাতে মই তাক বেয়া পালোঁ, কি মই আজিলৈ এতিয়া তালৈ দিবই পৰা নাই এতিয়ালৈ, তেনেকৈ কৈছে। আৰু এতিয়া ধীৰুৰ ঘৰত কেৱল চকু পানী আৰু কেৱল চকুলো টুকিছে উপায়হীন পিতৃ মাতৃয়ে। আৰু সমগ্ৰ ঘটনা যেন এতিয়া এক ৰহস্যৰ আৱৰ্তত আৰু সমগ্ৰ ঘটনা যেন এতিয়া ৰহস্যঘন হৈ পৰিছে। আৰু পিতৃ মাতৃ ইতিমধ্যে ভাগি পৰিছে, কাৰণ এগৰাকী পুত্ৰ নাই বুলি কওঁতেই নাই। আৰু লাষ্ট ফোন আছিল, শেষৰ ফোনটো আছিল যে মা এগছি চাকি জ্বলাই দিব, মই আৰু বাচি নাথাকিম। কি হ'ল ধীৰুৰ এই মুহূৰ্তত কোনেও জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।